মই কম যে মই ৰিজাল্ট চাই মানে মোক ৰিজাল্ট 9টাত দিয়ে মোক 8:55 মানত ছাৰে কল কৰি জনালে যে মই BMC ষ্টেট হাইষ্ট পাইছোঁ মই তেতিয়া সুখী হৈ গৈছোঁ যে মই ভাবিছিলোঁ যে 90+ থাকিব লাগে আৰামত যে মই তাৰপিছত তাৰ ৰিজাল্ট মোৰ মতেই গৈছে BMC ষ্টেট আৰু তাকো ষ্টেট হাইষ্ট পাইছোঁ মোৰ বহুত ধুনীয়া লাগিছে কথাটো শুনি আৰু আমাৰ ছাৰে বহুত সহায় কৰিছে গোটেই বছৰটো ধৰি আমাক বহুত গাইড কৰিছে যে কি কৰিব লাগে এক্সামত কি নকৰিব লাগে শ্বৰ্টকাটছ দিছে তাৰপিছত টেষ্ট লৈছে ৰেগুলাৰ ইণ্টাৰভেলত টেষ্ট লৈছে বহুত সহায় কৰিছে তো তাৰ কাৰণে মই ভাবো যে আজি ৰিজাল্ট আনিছোঁ যোনটো স্কুলত আমাৰ স্কুল প্ৰাউড হৈছে এই ৰিজাল্টৰ শ্ৰেয় যায় যে আমাৰ ৰচন ছাৰৰ ওপৰতে যায় যে ভালকে শিকাইছে ভাল মাৰ্ক আনিছোঁ পঢ়া শুনা দৈনিক সঁচাটো ক'ব গ'লে মই ইমান পঢ়া নাছিলোঁ মই 2 মাহ আগৰ পৰা অলপ চিৰিয়াছলি পঢ়ি গৈছিলোঁ মোৰ আহি গৈছে তাৰ আগৰলৈকে মই এটা কাম কৰিছোঁ যে কনচেপ্টবোৰ মিছ কৰা নাই কনচেপ্টবোৰ বুজি গৈছোঁ নোটছ বনাই গৈছোঁ তাৰপিছত লাষ্টলে মোৰ কভাৰ কৰিব পাৰি গৈছোঁ তো এইটো নিজৰ পাৰ্চনেল চবৰে নিজৰ ৱে থাকে পঢ়া মোৰ ৱেটো হৈছে মই 2 মাহ আগত চিৰিয়াছ হৈছোঁ তাৰ আগত মই কনচেপ্ট বুজি লৈছোঁ কনচেপ্ট পুৰা ক্লিয়াৰ ৰাখিছোঁ 2 মাহ আগত মই তেতিয়া কভাৰ কৰিব পাৰিছোঁ তেনেকুৱা মোৰ ৱেটো টিউচনৰ দৰকাৰ তেনেকে নাই পঢ়া এটা সাবজেক্টত টিউচন লৈছিলোঁ খালি একাউণ্টছত সেইটো মানে এক্সামৰ আগত 3 মাহ 2 মাহ মান লৈ লৈছিলোঁ যাতে মোৰ থিয়ৰিটো অলপ আগুৱাই থাকক মই মানে প্ৰেক্টিকেল মোৰ একাউণ্টছত ঠিক আছে থিয়ৰিটো মোৰ ইমান হেৰি মই থিয়ৰি সাবজেক্ট বেয়া পাওঁ পঢ়ি সেইটো কাৰণে মই বেছিভাগ সাবজেক্ট মই প্ৰেক্টিকেল বেছি লৈছোঁ নিউমেৰিকেলছ বেছ তো একাউণ্টছত থিয়ৰিৰ কাৰণে অলপমান টিউচন লৈ লৈছোঁ স্কুলিং মোৰ আছে জুৰিয়া হোলচেল স্কুল জুৰিয়াত আছে সেইখন তাত মোৰ আছিলে 80% তাত মোৰ ইংলিছত ষ্টেট হাইষ্ট ক'ব পাৰি 98 আছিলে গম নাপাওঁ ষ্টেট হাইষ্ট হয় না মানে 98 আছিলে মোৰ নাম আজাদুদ্দিন আলী আগন্তুক মোৰ এতিয়া একচুৱেল সায়েন্স মই ভাবি আছোঁ একচুৱেল সায়েন্স পঢ়িম কলকাতা বা বেংগলোৰ গৈ পেলাই ইয়াত অসমত সেইটো সুবিধা ইমান নাই চ অসমৰ বাহিৰত যাব লাগিব তো সেইটোৱে ভাবি আছোঁ চাও কি কৰোঁ তেওঁলোকৰ চাওক কিছুমান ষ্টুডেণ্ট আছে যোনে পঢ়ি ভাল পায় কিছুমান আছে নিউমেৰিকেলছ কৰি ভাল পায় আৰু নিজৰ চবৰে ষ্টাইল আছে তো মই সাজেশ্যন দিলে কেতিয়া সিহঁতে যদি ফলো কৰে কেতিয়া সিহঁতৰ ৰিজাল্ট বেয়া হ'ব তো মই কওঁ যে নিজৰ ৱেত যাব লাগে যদি নিজৰ ৱেত কনফিডেন্স আছে নিজৰ ৱেত গ'লে ভাল হ'ব তো নিজৰ চবৰে এক্সট্ৰা বেলেগ ৱে থাকে সেইটো মতে যাব লাগে পঢ়া শুনা বাহিৰৰ বেলেগ মই কি কৰোঁ মই তেনেকে মোৰ হবি মুভি চোৱা আছে মোৰ তেনেকে একো স্পৰ্টছত আশা আছে মানে চাওঁ মই নেখেলোঁ তেনেকে মোৰ ঘৰৰ ভিতৰতে ভাল মই ইনডোৰে ভাল পাওঁ আউটডোৰ মই ইমান ভাল নাপাওঁ নাই ফলাফলটো চাই খুবই ভাল লাগিছে চবৰে ভাল হৈছে আগৰ বছৰ কিনা নিচিনা এইবাৰ স্থানটো দিয়া নাই কিন্তু সাবজেক্ট ৱাইজ হাইয়েষ্ট মাৰ্ক দিছে বিজনেছ মেথমেটিক্সত সি ষ্টেট হাইয়েষ্ট পাইছে আৰু ৰিজাল্টটো চাই খুবই আনন্দ হৈছোঁ এতিয়ালৈ গোটেইকেইজনো ওলোৱা নাই যিমানখিনি ওলাইছে প্ৰায় 90% উঠিছে যি শিক্ষা ব্যৱস্থা ডিষ্টেন্স ব্যৱস্থাটো উঠাই দিছে এই ক্ষেত্ৰত শিক্ষাৰ ষ্টুডেন্ট বিলাকে কিছু হতাশ হোৱা দেখা গৈছে অলপ মানে নহ'লে না আগতে খুব উৎসাহ আজি দিনটোত হয় অলপ উৎসাহটো কমিছে কিন্তু এনে ঠিকে আছে কোনো পুলিচ ছেটিছফাইড নহয় কিন্তু চলি যাব ঠিক আছে কিছুমান ল'ৰা ছোৱালীয়ে যিসকলে ৰেংক পাব বুলি ভাবি পেলাই নাপায় সিহঁতৰ মনটো ভাঙি যায় সেইটো হিচাপত চালে ঠিকে আছে এবাৰ কিমান ষ্টুডেন্টে এপ্লাই কৰিছিল 168 কিমান পাৰ্চেন্ট হৈছে 10% আছে